নমস্কাৰ বন্ধু বান্ধৱীসকল, এইবাৰ মাঘৰ পূৰ্ণিমাত এই 5টা প্ৰতিকাৰ কৰক। এই 5টা যদি প্ৰতিকাৰ আপোনালোকে ভালদৰে কৰে তেনেহ'লে দেৱী লক্ষ্মীয়ে আপোনাৰ ঘৰত কৃপা দৃষ্টি সদায়ে ৰাখিব। কেতিয়াও টকা পইচাৰ অভাৱ নহ'ব। মাঘ পূৰ্ণিমাত পবিত্ৰ নদীত স্নান কৰা বিশেষ তাৎপৰ্য আছে। মাঘ পূৰ্ণিমাৰ বহু তথ্য ধৰ্মীয় গ্ৰন্থতো দিয়া হৈছে। মাঘ পূৰ্ণিমাৰ দিনা ধন সম্পত্তি পাবলৈ আপোনালোকে এই প্ৰতিকাৰসমূহ পালন কৰিলে দেৱী লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস কৰিব আৰু ধন শস্যৰ অভাৱ নহ'ব। মাঘ মাহৰ পূৰ্ণিমাক ধৰ্মীয় গ্ৰন্থত বিশেষ গুৰুত্ব দিয়া হৈছে। যদিও প্ৰতি মাহে পূৰ্ণিমাৰ তাৰিখ আহে, কিন্তু মাঘ মাহত পূৰ্ণিমা অহাৰ গুৰুত্ব বহু গুণ বেছি। মাঘ মাহৰ গুৰুত্বৰ বিষয়েও পদ্ম পুৰাণত বৰ্ণনা কৰা হৈছে। পদ্ম পুৰাণৰ মতে মাঘ মাহ কাৰ্তিক মাহৰ দৰেই গুণী। সেয়েহে মাঘ পূৰ্ণিমাৰ দিনা যি ব্যৱস্থা গ্ৰহণ কৰিব তাৰ বহু গুণ লাভ পাব। পূৰ্ণিমাৰ দিনটোত দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ আশীৰ্বাদ পাবলৈ আপোনালোকে কিছু নিয়ম পালন কৰিব লাগিব। আপোনালোকক জনাওঁ যে এইবাৰ মাঘৰ পূৰ্ণিমাৰ ব্ৰত 12 ফেব্ৰুৱাৰীত পালন কৰা হ'ব। গতিকে মাঘৰ পূৰ্ণিমাৰ প্ৰতিকাৰ আমি কেনেদৰে পালন কৰিম আহক আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানিবলৈ চেষ্টা কৰোঁ। 1 নম্বৰতে মাঘ পূৰ্ণিমাৰ পুৱা যথাযথ আচাৰ ব্যৱহাৰেৰে ভগৱান বিষ্ণুক পূজা কৰা হয়। ইয়াৰ বাবে প্ৰথমতে আপোনালোকে থাপনাত এখন ৰঙা কাপোৰ পাৰি ল'ব আৰু তাত ভগৱান বিষ্ণু আৰু মাতৃ লক্ষ্মীৰ মূৰ্তি স্থাপন কৰি ল'ব আৰু এইদৰে মূৰ্তি স্থাপন কৰি তেওঁলোকক বিধিমতে পূজা অৰ্চনা কৰিব। 2 নম্বৰতে মাঘৰ পূৰ্ণিমাৰ দিনা পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভৰ বাবে শ্ৰাদ্ধ ৰীতি নীতি কৰিবও পাৰে। এনে কৰিলে আপোনালোকে পিতৰা দোষৰ পৰা সকাহ পাব। ইয়াৰ উপৰিও টকা উপাৰ্জনত আপোনাৰ বাটত যিকোনো বাধা আহি আছে তাৰ পৰাও আপোনালোকে সকাহ পাব। 3 নম্বৰতে মাঘৰ পূৰ্ণিমাৰ দিনা লক্ষ্মী দেৱীৰ আশীৰ্বাদ পাবলৈ দুখীয়া লোকসকলক খুৱাব। এনে কৰিলে দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণু সন্তুষ্ট হয়। 4 নম্বৰতে মাঘৰ পূৰ্ণিমা উপলক্ষে তিল, কম্বল, কপাহ, গুড়, ঘিউ, মদক, ফল মূল, খাদ্য, শস্য আৰু সোণ আদিও দান কৰিব পাৰে। 5 নম্বৰতে মাঘৰ পূৰ্ণিমাৰ দিনা ঘৰতে সত্যনাৰায়ণৰ কাহিনী পাঠ কৰি দেৱী লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ আশীৰ্বাদ পাব পাৰে। সত্যনাৰায়ণ পূজা পাঠ কৰিলে সেই ব্যক্তিৰ ঘৰত ধন সম্পত্তি আৰু শস্যৰ কোনোদিনেই অভাৱ নহয়। মাঘৰ পূৰ্ণিমাৰ চন্দ্ৰ উদয়ৰ সময় হৈছে 12 ফেব্ৰুৱাৰী। 12 ফেব্ৰুৱাৰীৰ সন্ধিয়া 6 বজাত মাঘ পূৰ্ণিমাৰ চন্দ্ৰ দৃশ্যমান হ'ব। আনহাতে পূৰ্ণিমাৰ সময় সন্ধিয়া 6:53 থাকিব। এনে পৰিস্থিতিতেই চন্দ্ৰক অৰ্ঘ্য আগবঢ়োৱাৰ সময় হ'ব 6 বজাৰ পৰা 6:53।